এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক কৰ্দৈ টেঙাৰ লগত ৰন্ধা কুঢ়ি মাছৰ বৰ লোভনীয় আঞ্জা এখনৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওক। ৰেচিপিটোৰ বাবে মই 6টা কৰ্দৈ টেঙা লৈছোঁ। এতিয়া কৰ্দৈ টেঙাকেইটা কাটি ল'ব লাগিব। যিহে গৰম পৰিছে এইকেইদিন, পানীৰ বাদে একোকে খাবলৈ মন নোযোৱা হৈছে। দিনৰ ভাত সাজত মাছৰ টেঙা আঞ্জা এখন থাকিলে মনটোৱে ভাল লাগি যায়। কৰ্দৈ কেইটামান আনি থোৱা আছিলে, তাকে দেখি প্লেটৰ তলতে থকা মাছ বেপাৰী কেইটাৰ কাষ পালোগৈ। কুঢ়ি মাছকেইটা দেখি কিনি আনি লগালগ মাছৰ আঞ্জা ৰান্ধি খালোঁ। ভাবিলোঁ ভিডিঅ' এটাও কৰি থওঁ, আপোনালোকেও এনেকৈ ৰান্ধি খাব পাৰিব। খাবলৈ কিন্তু বৰ সোৱাদ হয়। কৰ্দৈকেইটাৰ মাজৰ শিৰাডাল কাটি গুটিখিনি আঁতৰাই পেলাব লাগিব। প্ৰিয় দৰ্শক, মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ' চাবলৈ পাব। এতিয়াও যদি আপোনালোকে মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই প'ষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' প'ষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। কুঢ়ি মাছ 3টা ভালদৰে ধুই লোৱা হৈছে। এতিয়া মাছকেইটাত জোখমতে নিমখ আৰু হালধি দি ভালদৰে মিহলাই ল'ব লাগিব। এতিয়া কেৰাহীখন গেছত গৰম কৰি তাত প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। এতিয়া গৰম তেলত কুঢ়ি মাছকেইটা দি দুয়োফালে ৰঙচুৱা হোৱাকৈ ভাজি ল'ব লাগিব। মাছকেইটা ভজা হৈ গৈছে, এতিয়া প্লেট এখনত নমাই থ'ব লাগিব। মাছ ভাজি ৰৈ যোৱা তেলখিনিত মেথি গুটি আৰু শুকান জলকীয়াৰ ফোৰণ দিব লাগিব। তাৰপিছত তাত কুটি ৰখা কৰ্দৈখিনি দিব লাগিব। এতিয়া কৰ্দৈখিনি জোখমতে হালধি আৰু নিমখ দি ভালদৰে লৰাই ঢাকি দিব লাগিব। মাজে মাজে লৰাই কৰ্দৈখিনি অলপ সময় ভজাৰ পিছত কৰ্দৈখিনি সিজিবলৈ ধৰিছে। এতিয়া তাত জোখমতে গৰম পানী দি আঞ্জাখন ঢাকি অলপ সময় উতলিবলৈ দিব লাগিব। এতিয়া বাতি এটাত 1 চামুচ পিঠাগুড়ি লৈ তাত অলপমান পানী দি ভালদৰে মিহলাই ল'ব লাগিব। আঞ্জাখন অলপ সময় ভালদৰে উতলোৱাৰ পিছত এতিয়া তাত ভাজি থোৱা কুঢ়ি মাছকেইটা দিব লাগিব। তাৰপিছত তাত পিঠাগুড়িৰ মিশ্ৰণটো দি ভালদৰে লৰাই দিব লাগিব।
এতিয়া আঞ্জাখন অলপ সময় উতলিবলৈ দিব লাগিব। আঞ্জাখনৰ সোৱাদৰ বাবে ইয়াত আধা চামুচ চেনি দিয়া হৈছে। চেনি দিয়া নিদিয়াটো আপোনালোকৰ নিজৰ ইচ্ছাৰ ওপৰত কথা। এতিয়া উতলি থকা আঞ্জাখনৰ ওপৰত কুটি লোৱা ধনিয়া পাত অলপমান ছটিয়াই দি গেছৰ জুই নুমুৱাই দিব লাগিব। কৰ্দৈৰ লগত ৰন্ধা কুঢ়ি মাছৰ সুস্বাদু আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া পাত্ৰৰ এটাত উলিয়াই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। কৰ্দৈৰ লগত ৰন্ধা মাছৰ এই আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেকৈ ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।